হয় নিশ্চয় চাওক এঞ্জেলা যিহেতু অসম অলিম্পিক সন্থাৰ আজি ইয়াত যি নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে আমি দেখিছোঁ যে অসম অলিম্পিক সন্থাৰ যি বৰ্তমান কমিটি আছে তাৰ এতিয়া কাৰ্যনিৰ্বাহক বৰ্তমান সময়ত সভা এখন অনুষ্ঠিত হৈ আছে আৰু তাৰপিছতে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব তাৰপিছতে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে অলিম্পিক সন্থাৰ যিসকল বিষয়ববীয়া আছে বা যিসকল ক্ৰীড়া সংগঠক আছে অসমৰ বিভিন্ন ঠাইত তেওঁলোক আহি ইতিমধ্যে উপস্থিত হৈছে আৰু বৰ্তমান সভাখন ইতিমধ্যে আৰম্ভ হৈছে আৰু কালিৰে পৰা ইয়াক লৈ যথেষ্ট তৎপৰতা আমি দেখিছিলোঁ আৰু তাৰ লগতে যিহেতু বিভিন্ন পদৰ বাবে 13গৰাকীকৈ বিধায়কে তেওঁলোকৰ নাম উল্লেখ কৰিছিল প্ৰতিদ্বন্দ্বিতাৰ বাবে কিন্তু বৰ্তমান সময়ত আমি কালি দেখিছোঁ যে মুখ্যমন্ত্ৰী আহ্বানৰ পিছতে তেওঁলোকৰ নামসমূহ ইতিমধ্যে উঠাই লৈছে উইথড্ৰ কৰিছে গতিকে ইয়াত ক্ৰীড়া সংগঠনসকলৰ মাজত আজি যিহেতু প্ৰতিদ্বন্দ্বিতা আৰম্ভ হ'ব আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ ভালেকেইজন ব্যক্তি ইয়াত আহি উপস্থিত হৈছে ৰাজনীতি ব্যক্তিৰ পৰা আৰম্ভ কৰি যিসকল ক্ৰীড়া সংগঠক তেওঁলোক আহি বৰ্তমান সময়ত উপস্থিত হৈছেহি ৰামেশ্বৰ তিল ডাঙৰীয়া আছে আমি তেখেতৰ লগতো এই বিষয়ে কিছু কথা পাতিবলৈ চেষ্টা কৰিম অসম অলিম্পিক সন্থা আজি যিহেতু ইয়াত নিৰ্বাচন অনুষ্ঠিত হ'ব এখন কাৰ্যনিৰ্বাহক বৰ্তমান হৈ আছে আপোনালোকো আহিছে বৰ্তমান সময়ত কি ক'ব নিশ্চয় আপোনালোক গম পাইছে যে অলিম্পিক সন্থাৰ সভাপতি হিচাপে ইতিমধ্যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু আজি বিভিন্ন পদৰ কাৰণে আজি নিৰ্বাচন হ'ব আৰু কিছু সময়ৰ পিছতে অধিৱেশনখন আৰম্ভ হ'ব আৰু ইয়াত যিসকল প্ৰাৰ্থী আছে বিভিন্ন পদৰ কাৰণে যিসকল নমিনেশ্যন ছাবমিট কৰিছে তেওঁলোক উপস্থিত আছে লগতে যিসকল ভোটদান কৰিব তেওঁলোকো ইতিমধ্যে উপস্থিত আছে মই বহুতক লগ পাইছোঁ আৰু তেওঁলোকো কৈছোঁ যাতে এইবাৰ কাৰণ ৰাজনীতিৰ পৰা বাহিৰত ৰখা হৈছে অলিম্পিক সন্থাক যে যিকোনো মানুহে ইয়াত কণ্টেষ্ট কৰিব পাৰে ঠিক তেনেকৈ আমি দেখা পাইছোঁ এইবাৰ কণ্টেষ্ট হৈছে আৰু নিশ্চয় আশা ৰাখিছোঁ যিসকল ভোটাৰে যিসকল অলিম্পিক সন্থাৰ যিসকল কেণ্ডিডেট হৈছে তেওঁলোকক চাব লাগে যাতে তেওঁলোকো যাতে খেলৰ লগত জড়িত তেনেকৈ ব্যক্তিক যাতে তেওঁলোক ভোটদান কৰে আৰু জয়ী কৰে আৰু এখন শক্তিশালী অলিম্পিক সন্থা গঠন হওক আৰু অলিম্পিক সন্থা আগুৱাই যাওক এইটো আমি কামনা কৰিছোঁ হয় নিশ্চয় সকলোৱে কামনা কৰিছে যে এখন শক্তিশালী অলিম্পিক সন্থা গঠন হওক সেয়া সকলোৱে কামনা কৰিছে আৰু ইতিমধ্যে যিহেতু প্ৰথম কাৰ্যসূচী ইতিমধ্যে যি সভা অনুষ্ঠিত হৈ আছে কাৰ্যনিৰ্বাহক তাৰপিছতে মুকলি সভা আছে বা প্ৰতিনিধি সভা আছে তাৰপিছতে যিহেতু নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সকলোৱে আশা কৰিছে এখন শক্তিশালী যিহেতু ইয়াত শক্তিশালী এখন অলিম্পিক সমিতি গঠনে আজি এটা গুৰুত্বপূৰ্ণ দিশ বিশেষকৈ ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ বাবে গুৰুত্বপূৰ্ণ দিশ কাৰণ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পিছত ডিব্ৰুগড় যিহেতু অনুষ্ঠিত হৈছে এনেধৰণৰ এক অনুষ্ঠান কি ক'ব পোনপ্ৰথমবাৰৰ বাবে এটা সুদীৰ্ঘ বিৰতিৰ পাছত আমাৰ ডিব্ৰুগড়ত অসম অলিম্পিক সন্থাৰ এজিএমখন অনুষ্ঠিত হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে জানো সমগ্ৰ অসমৰ ক্ৰীড়াৰ যিটো গৌৰৱোজ্জ্বল ইতিহাস এতিয়াও ডিব্ৰুগড়ৰ এটা সুকীয়া স্থান আছে আৰু এই ডিব্ৰুগড়ৰ পৰাই মই আশা ৰাখিম যে অসম অলিম্পিক সন্থাৰ এটা নতুন যুগৰ সূচনা হ'ব এটা নৱজাগৰণৰ সূচনা হ'ব কিয়নো এটা খুব ধাৰণা আছিল যে আমাৰ এটা ক্ৰীড়াবিদৰ ঠাইত ৰাজনৈতিক ব্যক্তিসকলে আমাৰ এই অলিম্পিক সন্থাসমূহ দখল কৰি লয় কিন্তু মই দৃঢ় বিশ্বাস মাননীয় সৰ্বানন্দৰ নেতৃত্বত এইবাৰ যি অলিম্পিক সন্থা গঠন হ'ব তালৈ যাতে প্ৰকৃত ক্ৰীড়াসকলে আহি এইখন কমিটি গঠন তাকে কামনা কৰিছোঁ হয় নিশ্চয় ইতিমধ্যে যি কাৰ্যনিৰ্বাহক সভা আছিলে সেই সভা ইতিমধ্যে অন্ত হৈছে মই ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু বিভিন্ন ঠাইৰ পৰা অহা যিসকল ক্ৰীড়া সংগঠক ইয়াত অংশগ্ৰহণ কৰিছিল আৰু গতিকে মই সেই পৰিৱেশটো পোনে পোনে দৰ্শকলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া বৰ্তমান সময়ত আমি দেখিছোঁ যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছে তাৰ লগতে মন্ত্ৰী অসম চৰকাৰৰ পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা বিধায়ক তৰংগ গগৈ আৰম্ভ কৰি এইদৰে এতিয়া প্ৰতিনিধি যিসকল তেওঁলোকে এতিয়া বৰ্তমান সময়ত যিহেতু সভাখন কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে অন্ত কৰিছে আমি পোনপটীয়াকৈ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ এঞ্জেলা হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত